তো বন্ধু বান্ধৱীসকল সকলোৰে এটা ভাল খবৰ পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আৰু টোটেল ভেকেঞ্চি আছে ইয়াত 50টা মানে ভেকেঞ্চিটো আছে ফৰেষ্ট ৰেঞ্জাৰ কাৰণে মানে ফৰেষ্ট গাৰ্ডো নহয় PFও নহয় বা ফৰেষ্টাও নহয় তাতকৈ ওপৰি মানে ফৰেষ্ট ৰেঞ্জাৰ যিটো মানে অকল ইণ্ডিয়াৰ নাগৰিকে অনলাইন কৰিব পাৰিব আৰু ইয়াৰ লাষ্ট ডেট হৈছে ফৰেষ্ট ৰেঞ্জাৰ 50টা ভেকেঞ্চিৰ 20 তাৰিখলৈকে লাষ্ট ডেট দিয়া হৈছে মানে জুলাই 20 তাৰিখলৈকে লাষ্ট ডেট দিয়া হৈছে ইয়াৰ ফাৰ্ষ্ট যিটো এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা নতুনকৈ পদ মুকলি হৈছে পোষ্টটোৰ নাম হৈছে নেম অন দ্য পোষ্ট ফৰেষ্ট ৰেঞ্জাৰ ইন দ্য আছাম ফৰেষ্ট ছাৰ্ভিচ আৰু ইয়াত টোটেল ভেকেঞ্চি হৈছে 50টা কেটেগৰী ৱাইজ ভেকেঞ্চি আছে ইয়াত ইউআৰ কাৰণে 44টা OBC আৰু MOBC কাৰণে 0টা SC কাৰণে 2টা আছে STP কাৰণে 2টা আৰু HTHৰ কাৰণে 2টা আছে নেম অফ দ্য ডিপাৰ্টমেণ্ট নাম হৈছে ডিপাৰ্টমেণ্টৰ নাম হৈছে এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট আছাম মানে ফৰেষ্ট ৰেঞ্জৰ চেলেৰি হ'ব 22,000 পৰা আৰম্ভ হ'ব 97,000লৈকে 22,000 পৰা ষ্টাৰ্টিং হ'ব 97,000লৈকে আৰু ইয়াত গ্ৰেড পে দিয়া হ'ব 10,300 মানে 10,300 গ্ৰেড পে দিয়া হ'ব আৰু ৰিলেটেড আৰ্টিকলছ মানে APSC কুৱেশ্যন পেপাৰৰ দৰে হ'ব আৰু ইয়াত চিটিজেনশ্বিপ মানে নাগৰিকজন হ'ব লাগিব ইয়াত must be Indian citizens as defined in Articles 5 to 8 of the Constitution of India মানে ইণ্ডিয়া নাগৰিক ইণ্ডিয়াৰ মানুহে অকল মানে অনলাইন কৰিব পাৰিব এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি ফৰেষ্ট ৰেঞ্জাৰ পোষ্টত এজ লিমিটেড দিয়া হৈছে ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে 21 বছৰৰ পৰা 38 বছৰলৈকে মানে 21 ইয়েৰ্ছৰ পৰা 30 ইয়েৰ্ছলৈকে আৰু এজটো কেলকুলেট কৰিব লাগিব 01/01/2025 লগত মানে এজ কেলকুলেট কৰি চাব লাগিব মানে 21 বছৰ হৈছে নে নাই হোৱা সেইটো চাবৰ কাৰণে আৰু এজ ৰিলেক্সেশ্যন দিছে দ্য কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন ইজ এজ মেনশ্যন বেলো মানে ইয়াত এজ ৰিলেক্সেশ্যন দিয়া হৈছে SC কাৰণে 5 বছৰ ST কাৰণে 5 বছৰ আৰু OBC MOBC কাৰণে 3 বছৰ আৰু ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব এপ্লিকেশ্যন মাষ্ট প্ৰচেছ বেকুলাৰ ডিগ্ৰী ইন চায়েন্স অৰ ইঞ্জিনিয়াৰিং অফ এনি ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ এট লিষ্ট ইন ওৱান অফ দ্য ফলোইং ছাবজেক্ট মানে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব মানে যোনজন ব্যক্তিয়ে অনলাইন কৰিব সেইজন ব্যক্তি বেকুলাৰ ডিগ্ৰী হ'ব লাগিব মানে BA পাছ কৰা হোৱাৰ লগতে এইকেইটা ছাবজেক্ট তাৰ থাকিব লাগিব ছাবজেক্টকেইটা হ'ল এগ্ৰিকালচাৰ বটেনি কেমেষ্ট্ৰি কম্পিউটাৰ এপ্লিকেশ্যন বা কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিঙত থাকিব লাগিব এগ্ৰিকালচাৰ কেমিকেল চিভিল বা কম্পিউটাৰ বা ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স বা মেকানিকেল এনভাইৰনমেণ্টেল চায়েন্স এইকেইটা ছাবজেক্ট থাকিব লাগিব ফৰেষ্ট্ৰি জিঅ'লজি হৰ্টিকালচাৰ মেথামেটিক্স ফিজিক্স ষ্টেটিক্স ভেটেনাৰী চায়েন্স জিঅ'লজি এইকেইটা ছাবজেক্ট মানে থাকিব লাগিব যোনজন নাগৰিকে মানে অনলাইন কৰিব সেই ব্যক্তিজনৰ এইকেইটা ছাবজেক্ট থাকিব লাগিব BA পাছ কৰাৰ লগতে আৰু ইয়াত যোনজন মানে ব্যক্তি অনলাইন কৰিব সেই ব্যক্তিজনৰ হাইটৰ বিষয়ে কোৱা হৈছে ইয়াত হাইটৰ বিষয়ে কেটেগৰী হিচাপত দিয়া হৈছে জেনেৰেল OBC বা MOBC বা SCৰ কাৰণে হাইটটো দিয়া হৈছে 163 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 150 চেণ্টিমিটাৰ মেলৰ কাৰণে দিয়া হৈছে 163 চেণ্টিমিটাৰ আৰু ST বা STP কাৰণে দিয়া হৈছে 152 চেণ্টিমিটাৰ হাইট আৰু ছোৱালীৰ কাৰণে দিয়া হৈছে 145 চেণ্টিমিটাৰ হাইট আৰু চেষ্ট মানে ইয়াত বডি দিয়া আছে জেণ্ডাৰ মেলৰ কাৰণে দিয়া আছে বডিটো 79 চেণ্টিমিটাৰ নৰ্মেল আৰু এক্সপেনশ্যন মানে 5 চেণ্টিমিটাৰ ফুলাই পেলাই হ'ব লাগিব 84 চেণ্টিমিটাৰ হ'ব লাগিব ফুলাই মেলি মানে নৰ্মেল 79 চেণ্টিমিটাৰ ল'ৰাবিলাকৰ কাৰণে আৰু ফুলাই মেলি 84 চেণ্টিমিটাৰ হ'ব লাগিব আৰু ছোৱালীৰ কাৰণে চেষ্ট মানে বডি দিয়া হৈছে 74 চেণ্টিমিটাৰ আৰু এক্সপেনশ্যন মানে ফুলাই পেলাই 5 চেণ্টিমিটাৰ হ'ব লাগিব মানে ফুলাই কৰি পেলাই হ'ব লাগিব 79 চেণ্টিমিটাৰ হ'ব লাগিব ছোৱালীৰ কাৰণে চেষ্টটো মানে আৰু ইয়াত সকলোৱে এপ্লিকেশ্যন ফিজটো দিয়া হৈছে মানে এপ্লিকেশ্যন ফিজ দিব লাগিব অনলাইন কৰোঁতে কেটেগৰী হিচাপত জেনেৰেলে দিব লাগিব 297.20 মানে 297.20 টকা দিব লাগিব এপ্লিকেশ্যন ফিজ আৰু OBC MOBC দিব লাগিব 197.20 মানে 197.20 টকা দিব লাগিব আৰু SC ST BPLৰ কাৰণে এপ্লিকেশ্যন ফিজ হ'ল 47.20 মানে 47.20 গতিকে আশা কৰোঁ যিসকলে ডিফেন্সৰ চাকৰিৰ কাৰণে মানে আশা কৰি আছে ডিফেন্সৰ আছাম গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে আৰু সেইসকলে গতিকে এতিয়াৰ পৰা সাজু হওক প্ৰস্তুতি হওক তাৰে কামনা কৰিলোঁ সুন্দৰভাৱে প্ৰিপেৰেশ্যন চলাই যাতে আগত যদি হাৰ পৰাজয় হৈছিলোঁ তেতিয়া এতিয়াৰ পৰা প্ৰস্তুতি প্ৰিপেৰেশ্যন কৰি পেলাই যাতে
ভালদৰে নিজকে সফলতা বাটত আগুৱাই নিব পাৰে তাৰে আশা কৰিলোঁ। এটা কথা ঠিক যে ভেকেঞ্চি এনেও আহিয়ে থাকিব, পোষ্ট আছাম পুলিচ বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আহিয়ে থাকিব, কিন্তু আমি সদায় নিজকে সজাগ কৰি সচেতনতা কৰি ৰাখিব লাগিব, যাতে আমি প্ৰিপেৰেশ্যন কৰি থাকোঁ, প্ৰস্তুতি চলাই থাকোঁ আৰু নিজৰ সপোনৰ দিশত আগুৱাই যাব পাৰোঁ আৰু সপোনটো যাতে বাস্তৱত ফলিয়াব পাৰোঁ, সেইবাবে আমি সদায় প্ৰস্তুতি চলাই থাকিব লাগিব। গতিকে সকলোৱে পৰাজয় নেমানি নিজৰ চেষ্টা যাতে অব্যাহত ৰাখে। আৰু ইয়াত অনলাইন এপ্লিকেশ্যন ফৰ্ম ইয়াত ক্লিক কৰি ল'ব পাৰিম, ৱেবছাইটত গৈ ক্লিক কৰি অনলাইন কৰি লওক অতি শীঘ্ৰে। ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 20 জুলাইলৈকে। গতিকে সকলোৱে আশা কৰোঁ যিসকলে মানে ভাবি আছিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ চাকৰি কৰিম বুলি, গতিকে সেইসকলৰ কাৰণে এটা ভাল খবৰ আহি গ'ল আৰু সকলোৱে গৈ অনলাইন কৰি লওক। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনৰ বাবে মোৰ চেনেলটো যাতে সকলোৱে ছাবস্ক্ৰাইব কৰি থয়, যাতে এনেকুৱা ধৰণৰ কিবা ইনফৰ্মেশ্যন আহিলেই আগতীয়াকৈ পাই যায় আপোনালোকে। গতিকে তাৰ বাবে চেনেলটি সকলোৱে ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা কৰিলোঁ। থেংক ইউ, ধন্যবাদ।